मैथ्स क्लासলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি নিউমেৰিকেল এপ্টিটিউড পাৰ্টৰ যে চাৰ্টস আৰু ইনডেক্স আছে তাৰ ওপৰত আমি আলোচনা কৰিম। ইয়াৰ আগত আমি কি কৰিব লাগিব চোৱা, চাৰ্টস আৰু ইনডেক্সৰ যিকেইটা ফৰ্মুলা আছে আমি প্ৰথমে তাৰ ওপৰত আলোচনা কৰিম আৰু তাৰ পাছত যি আমাৰ এক্সামত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰ ওপৰত আমি আলোচনা কৰিম। এতিয়া চোৱা আমাৰ কি হয়, আমাৰ চাৰ্টস আমাৰ দুটা টাইপৰ থাকে। যদি কিছুমান আমি পাম, এটা আমি পাম চোৱা, এটাক আমি কম যে মিক্স, এটাক আমি মিক্স চাৰ্ট বুলি কম, আৰু এটা আমি পাম চোৱা পিওৰ চাৰ্ট। এতিয়া চোৱা মিক্স চাৰ্ট কোনবিলাক হ'ব, যেনেকে ধৰা যে 2 সাপোজ 5 আছে আমাৰ, ধৰা -2√7, যিবিলাক আমাক কি থাকিব এনেদৰে থাকিব। আৰু পিওৰ চাৰ্ট হ'বলৈ হ'লে আমাক কি থাকিব, ধৰা যে √a, √b, √3 এইবিলাক হৈছে আমাক কি হৈছে পিওৰ চাৰ্ট। এতিয়া চোৱা চাৰ্টৰ যিবিলাক আমি প্ৰব্লেম সলভ কৰিম, সেইবিলাক সলভ কৰাৰ আগত আমি কিছুমান ফৰ্মুলা জানিব লাগিব। এতিয়া চোৱা যদি আমাক দিয়া থাকে যে √a আৰু যদি আমি √a কি কৰিব লাগে, এড কৰিব লাগে, তেতিয়াহ'লে আমি কি পাম চোৱা 2√a হ'ব। আৰু নেক্সট চোৱা যদি আমাক দিয়া থাকে যে √a প্লাছ √b, যদি চোৱা ৰুটৰ ভিতৰত যিকেইটা সংখ্যা আছে আমাৰ কি হয়, সেইকেইটা সদায় বেলেগ বেলেগ আছে, গতিকে কি হয় ইহঁতি এডিশ্যন নহয় পেলাই কি থাকিব যে √a প্লাছ √b। ঠিক সেইদৰে 3 নম্বৰটোত চোৱা যদি আমাক দিয়া থাকে যে √a মাইনাছ √a, তেতিয়া আমি কি পাম চোৱা 0 হ'ব। ঠিক সেইদৰে যদি √a ইনটু √a হয়, তেতিয়া আমি কি পাম চোৱা a পাম। ঠিক সেইদৰে যদি √a ইনটু √b হয়, তেতিয়াহ'লে আমি কি পাম চোৱা যে √a ইনটু b পাম। ঠিক সেইদৰে চোৱা ঠিক সেইদৰে নেক্সটটো চোৱা, নেক্সট আমি পাম যে যদি আমাক দিয়া থাকে যে √a প্লাছ √b হোল স্কুৱেৰ, তেতিয়াহ'লে আমি কি পাম চোৱা যে a প্লাছ b প্লাছ 2√a ইনটু b। ঠিক সেইদৰে যদি মাইনাছত দিয়া থাকে যে √a মাইনাছ b হোল স্কুৱেৰ, তেতিয়াহ'লে আমি কি পাম চোৱা যে a প্লাছ b মাইনাছ 2√a b। আৰু যদি গঠনটো আমাৰ এনেদৰা ধৰণৰ হয় যে √a প্লাছ √b ইনটু √a মাইনাছ √b, তেতিয়াহ'লে আমি কি পাম চোৱা a মাইনাছ b। ঠিক সেইদৰে চোৱা আৰু দুটামান আমি মনত ৰাখিব লাগিব, যদি আমাৰ √2 হয়, আমি √ৰ মানটো আমি কিমান ধৰিম চোৱা 1.414 ধৰিম। আৰু যদি √3 দিয়ে, তেতিয়াহ'লে আমি মান ধৰিম 1.732। ঠিক সেইদৰে √5ৰ মান আমি ধৰিম কিমান চোৱা 2.236। ঠিক সেইদৰে ইনডেক্সৰ কাৰণে আমি কেইটামান সূত্ৰ জানিব লাগিব। চোৱা যদি আমাক গঠনবিলাক a⁴m ইনটু a⁴n গঠন হয়, তেতিয়াহ'লে আমি কি পাম চোৱা যে a⁴m প্লাছ n পাম। ঠিক সেইদৰে যদি আমাক দিয়া থাকে যে a⁴m হৰণ a⁴n, ইয়াক আমি কেতিয়াবা কি থাকে a⁴m⁴n এনেকৈও লিখা থাকে, তেতিয়াহ'লে আমি কি হ'ব চোৱা যে a⁴m মাইনাছ n। ঠিক সেইদৰে যদি a⁴m⁴n হয়, তেতিয়াহ'লে আমি কি পাম চোৱা a⁴m ইনটু n পাম। ঠিক সেইদৰে যদি a⁴0 হয়, তেতিয়াহ'লে আমি কিমান পাম চোৱা 1 পাম। যদি a⁴ -1 হয়, তেতিয়াহ'লে আমি কি পাম
1/a পাম ঠিক সেইদৰে চোৱা যদি আমাক a to the power m into b to the power m দিয়া থাকে তেতিয়াহ'লে আমি তাক কিদৰে লিখিব পাৰোঁ যে a b to the power m লিখিব পাৰোঁ এতিয়া চোৱা আমি কিছুমান কুৱেশ্যনৰ ওপৰত আলোচনা কৰিম এতিয়া চোৱা আমাক প্ৰথম প্ৰশ্নটো দিছে যে ফাইন √27 প্লাছ √75 আমাক অপশ্যন দিয়া আছে 3√3 অপশ্যন বি দিয়া আছে তোমাৰ 5√3 অপশ্যন সি দিয়া আছে আমাৰ 8√3 আৰু অপশ্যন ডি দিয়া আছে আমাৰ কিমান চোৱা 6√3 গতিকে চোৱা আমাক দিয়া আছে কিমান 27 আৰু 75 এটা আমি জানিম কেনেকৈ √27 এটা আমি কৰিম চোৱা ইয়াক আমি ফেক্টৰাইজেশ্যন কৰিম যদি মই ফেক্টৰাইজ কৰোঁ চোৱা 3 9 গুণ 27 আৰু 3 3 অৰ্থাৎ 3 মই কি হ'ব ই হ'বগৈ মোৰ 3√3 প্লাছ 75টো চোৱা কিমান পামগৈ মই চোৱা 5√3 গতিকে চোৱা 3 আৰু যদি মই 5 যোগ কৰোঁ কিমান পাম 8 পাম আৰু √3 থাকিব অৰ্থাৎ মই উত্তৰটো কিমান পামগৈ চোৱা 8√3 গতিকে মোৰ অপশ্যন কোনটো হ'ব অপশ্যন চি হ'ব মোৰ ভাগৰ শুদ্ধ উত্তৰ ঠিক সেইদৰে তাৰ পাছৰ প্ৰশ্নটোত চোৱা তাৰ পাছৰ প্ৰশ্নটো আমাক দিয়া আছে যে √80 প্লাছ √125 আমাক অপশ্যন দিয়া আছে চোৱা 19.50 অপশ্যন বি দিছে আমাক 20.124 অপশ্যন সি দিছে আমাক 25.756 অপশ্যন ডি দিয়া আছে আমাক কিমান চোৱা 30.172 এতিয়া চোৱা আমি যদি কৰি চাওঁ চোৱা যে √80 প্লাছ √125 এতিয়া চোৱা 80 যদি আমি কৰি চাওঁ আমি পাম যে 5 16 অৰ্থাৎ 4 আমি কিমান পাম 5 পাম আৰু 125ক মই কিমান লিখিব পাৰিম চোৱা 5√5 গতিকে চোৱা 4 লগত যদি মই 5 যোগ কৰোঁ কিমান হ'ব 9 কি হ'ব 5 ডেট মিনছ 9 ইনটু এতিয়া চোৱা আমাৰ ভেলুকেইটা দিয়া আছে পইণ্টত গতিকে আমি কি কৰিম √5ৰ মান পাতিম এতিয়া চোৱা √5ৰ মান কিমান আছিল আমাৰ 2.236 যদি মই 9ৰ লগত 2.236 মাল্টিপ্লাই কৰোঁ চোৱা মই কিমান পাম চোৱা 20.124 অৰ্থাৎ অপশ্যন বি টো হ'ব মোৰ ভাগত কি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে যে ফাইণ্ড দ্য প্ৰডাক্ট অফ 2 to the power 1/3 into 7 to the power 1/4 into 5 to the power 1/6 এতিয়া চোৱা যিটো আমাৰ সংখ্যা দিয়া আছে 2 to the power 1/3 into 7 to the power 1/4 into 5 to the power কিমান আছে চোৱা 1/6 এতিয়া চোৱা আমাৰ যিকেইটা ফ্ৰেকশন দিয়া আছে 1/3 1/4 কেছে মান আছে চোৱা 1/6 গতিকে আমি কি কৰিম 3 4 আৰু যদি 6 আমি কি উলিয়াম চোৱা লসাগু উলিয়াম 3 into 3 into 2 that means আমি কিমান পাম চোৱা 12 অৰ্থাৎ 3 4 আৰু যদি মই 6 লসাগু উলিয়াম মই কিমান পাম চোৱা 12 পাম গতিকে মই কি কৰিম চোৱা ইয়াকো মই কি কৰিব লাগিব 3 to 12 কৰিম অৰ্থাৎ 2 to the power 12 3 দি কিমান হ'ব 4 অৰ্থাৎ 12 ভাগৰ মই কিমান পাম চোৱা 4 ঠিক সেইদৰে 7 টো যদি মই 4 কিমান হ'ব 12 হ'ব আৰু ই ওপৰত কিমান হ'ব চোৱা 3 হ'ব ঠিক সেইদৰে 5 to the power 6 কি হ'ব 12 আৰু 6 ৰ বজাত দুবাৰ যাব গতিকে 2 to the power 12 এতিয়া চোৱা মই লিখিব পাওঁ যে 2 to the power 4 12 1/12 into 7 cube 1/12 into 5 square কিমান হ'ব চোৱা 1/12 হ'ব
এতিয়া চোৱা আমি কিমান পাম যে 2 টু দি পাৱাৰ 4 ইনটু 7 কিউব ইনটু 5 স্কয়াৰ কিমান হ'ব চোৱা 1 টু দি পাৱাৰ 1/12 অৰ্থাৎ চোৱা আমি এটা ফৰ্মুলা পাইছো যদি a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m হয় তাক আমি কি দৰে লিখিব পাৰো চোৱা a b টু দি পাৱাৰ কি লিখিব পাৰো চোৱা m লিখিব পাৰো। এতিয়া চোৱা 2 টু দি পাৱাৰ 4 মানে হৈছে আমাৰ 16 7 কিউব মানে হৈছে চোৱা 343 আৰু 5 স্কয়াৰ মানে আছে কিমান 25 গতিকে কিমান হ'ব 1/12 এতিয়া চোৱা এইকেইটা যদি মই পূৰণ কৰোঁ মই কিমান পাম চোৱা 13720 2 টু দি পাৱাৰ 1/12 অৰ্থাৎ আমাৰ 13720 টু দি পাৱাৰ 1/12 আমাৰ ক'ত আছিল চোৱা অপশ্যন ডি আছিল গতিকে আমাৰ অপশ্যন ডি হ'ব কি হ'ব চোৱা শুদ্ধ উত্তৰ। এইদৰে নেক্সট কোৱেশ্যনটো চোৱা নেক্সট কোৱেশ্যনটো আমাক দিয়া আছে √2 - 1/√2 + 1 = কিমান গতিকে আমাক অপশ্যন দিয়া আছে চোৱা 3 + 2√2 অপশ্যন বি দিয়া আছে √2 + 1 অপশ্যন চি দিয়া আছে আমাৰ 3 - 2√2 আৰু অপশ্যন ডি দিয়া আছে আমাৰ চোৱা √2 - 1 এতিয়া চোৱা ইয়াক যদি আমি কৰিব যাওঁ যে √2 - 1 আৰু √2 + 1 আমাৰ প্ৰথম আমি কি কৰিব লাগে চোৱা ইয়াক পৰিমেয়কৰণ কৰিব লাগে অৰ্থাৎ যদি আমি পৰিমেয়কৰণ কৰো আমি কেনেকৈ পাম চোৱা যে √2 + 1 ইয়াৰ যেটো অপোজিট নাম্বাৰ হ'ব আমি কি কৰিম চোৱা সেই নাম্বাৰটো দি পেলাই আমি কি কৰিম চোৱা মাল্টিপ্লাই কৰিম গতিকে √2 - 1 ইয়াত চোৱা আমাৰ √2 - 1 আছে আৰু এটা কি হ'ব √2 - 1 অৰ্থাৎ √2 - 1 হোল স্কয়াৰ হ'ব আমি যদি ফৰ্মুলা পাতো চোৱা ইয়াত কি হ'ব যে √2 স্কয়াৰ - 1 স্কয়াৰ আৰু ইয়াৰ পৰা আমি কি পাম চোৱা যে √2 স্কয়াৰ + 1 স্কয়াৰ - 2√2 অৰ্থাৎ আমি কিমান পাম চোৱা যে 2 + 1 - 2√2 তলত থাকিব আমাৰ 2 - 1 ঠিক সেইদৰে চোৱা যদি মই 2 লগত 1 এড কৰি কেনে হ'ব 3 - 2√2 তলত থাকিব 2 পৰা 1 গ'লে 1 অৰ্থাৎ মোৰ অপশ্যন কোনটো হ'ব চোৱা অপশ্যন চি হ'ব মোৰ ভাগত কি উত্তৰ চোৱা শুদ্ধ উত্তৰ। এতিয়া চোৱা আমি ইমানখিনি নকৰি পেলাই আমি কি কৰিম চোৱা ইয়াত এটা আমি কি কৰিম শ্বৰ্ট টিক্স লগাম শ্বৰ্ট টিক্সটো হ'ব যদি আমাৰ ফৰ্মেটটো এনেকুৱা থাকে যে √a + √b আৰু ওপৰত যদি আমাক থাকে √a - √b তেতিয়াহ'লে আমাৰ উত্তৰটো কিমান হ'ব চোৱা a + b/a - b যদি আমাৰ ওপৰটো মাইনাছ থাকে মাইনাছ হ'ব গতিকে মাইনাছ আমি কিমান লিখিম চোৱা 2√ab/a - b যদি a টো প্লাছ থাকিলে হয় তেতিয়াহ'লে আমি কি দিলো হয় চোৱা ইয়াত প্লাছ দিলো হয়। এতিয়া চোৱা যদি মোক দিয়া থাকে যে √7 + √5 আৰু ওপৰত মোক দিয়া আছে চোৱা √7 - √5 গতিকে মই ইয়াত কি লিখিব পাৰো চোৱা a + b that means 7 + 5 7 + 5 কিমান হ'ব 12 a - b 7 - 5 কিমান হ'ব চোৱা 2 হ'ব -2 √ab that means 7 × 5 কিমান পাম মই 35 আৰু a - b কিমান পাইছো মই 2 গতিকে চোৱা 2 এ যদি মই 12ক কৰো কিমান পাম 6 - 2 এ 2 কাটি যাব কেনে হ'ব √35 এইটো হৈছে আমাৰ উত্তৰ অৰ্থাৎ আমি এইটো হৈছে আমাৰ এটা কি হৈছে শ্বৰ্ট টিক্স। নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে যে হোৱাট ইজ দ্য ভেলু অফ x 6 টু দি পাৱাৰ 4.5 ইনটু 6 টু দি পাৱাৰ x = 6 আৰু আমাক অপশ্যন দিয়া আছে চোৱা 2.5 অপশ্যন বি দিছে আমাক -2.5 অপশ্যন চি দিছে আমাক 3.5 আৰু অপশ্যন ডি দিছে আমাক কিমান চোৱা -3.5 গতিকে চোৱা আমি কি কৰিম চোৱা যেহেতু আমাৰ ইয়াত
বেছ একে আছে আমি কি চোৱা যে 4.5 প্লাছ x আৰু 6 আমি কি লিখিব পাৰোঁ চোৱা 6 টু দি পাৱাৰ 1 সো আমি এটা ফৰ্মুলা পাইছিলো যে a টু দি পাৱাৰ m ইনটু যদি a টু দি পাৱাৰ n হয় আমি কি লিখিব পাৰোঁ চোৱা a টু দি পাৱাৰ m প্লাছ n আৰু 6 আমি কি 6 টু দি পাৱাৰ 1 দিয়া চোৱা 6 আৰু 6 কেনসেল যাব আমাৰ থাকিব কিমান চোৱা 4.5 প্লাছ x ইকুৱেল টু 1 গতিকে x ইকুৱেল টু কিমান হ'ব চোৱা 1 মাইনাছ 4.5 that means 1 আপা যদি 4 কে দিব মাইনাছ 3.5 অৰ্থাৎ অপচন ডি হ'ব আমাৰ কি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চন আমাক দিয়া আছে if m by n to the power p minus 2 equal to n by m to the power p by p plus 4 then the value of p is 1 minus 1 2n minus theta so আমি কি কৰিম আজি আমি সলভ কৰো যে m by n to the power কিমান আছে p minus 2 ই সোয়া ই ইয়াৰ উল্টা হয় গতিকে কেব ই সোয়া উল্টা যদি আমি কৰো কেব সোয়া মাইনাস আহিব গতিকে আমি কি লিখিব পাৰো যে m by n to the power minus p plus 4 সোয়া m to the m by n আৰু m by n কি যাব সোয়া কাট খাই যাব মই লিখিব পাৰো p minus 2 minus p minus 4 গতিকে সোয়া p টো যদি মই এফালে কিমান হ'ব সোয়া 2p হ'ব আৰু 2 টো যদি ইফালে গুছি যায় মই কিমান পাম সোয়া minus 2 গতিকে p ইকুৱেল টু কিমান হ'ব সোয়া হ'ব minus 2 by 2 that means minus 1 অৰ্থাৎ অপচন বি হ'ব মুভাগত কি হ'ব সোয়া শুদ্ধ উত্তৰ ঠিক হেদৰে নেক্সট কোৱেশ্চনটো সোয়া নেক্সট কোৱেশ্চনটোত আমাক দিয়া আছে if 2 to the power x minus y equal to 16n 2 to the power x plus y equal to 1 then x is equal to option a 2 option b দিয়া আছে আমাক 3 option c দিছে আমাক 4 আৰু option d দিছে আমাক কিমান সোয়া 5 এতিয়া সোয়া আমি কি কৰিম প্ৰথমতে আমি ইয়াক সলভ কৰিম যে দিয়া আছে 2 to the power x minus y equal to কিমান আছে সোয়া 16 টো যদি মই 2 বেস পাৱাৰত লিখো কিমান লিখিব পাৰিম সোয়া 2 to the power 4 গতিকে 2 2 কি হ'ব কেনসেল যাব মই কি থাকিবগে সোয়া x minus y equal to 4 থাকিব ঠিক হেদৰে সেকেন্ড পাৰ্ট টু সোয়া সেকেন্ড পাৰ্ট আছে 2 to the power x plus y equal to 1 অৰ্থাৎ সোয়া যদি আমি পাইছো যে a to the power not মানে মই কি লিখিব পাৰো 1 লিখিব পাৰো গতিকে মই কি লিখিব পাৰো যে 2 to the power x plus y equal to 2 to the power not ইয়াৰ পৰা মই কি পাম সোয়া ইয়াক যদি মই ইকুৱেশ্যন নাম্বাৰ 1 দিও ইয়াৰ পৰা মই কি পাম যে x plus y equal to 0 ই মু হৈ যাব অপচন 2 ইয়া সোয়া যদি মই 1 আৰু 2 এড কৰি দিও 1 আৰু যদি মই 2 এড কৰো সোয়া x minus y আৰু x plus y কিমান হৈ যাব সোয়া 2x equal to 4 গতিকে মই কি পাম সোয়া x equal to 4 by 2 2 অৰ্থাৎ 2 হৈছে আমাৰ রাইট এনসার গতিকে অপশন কোড আছে অপশন 2 আছে আমাৰ অপশন এ আমাৰ 2 আছে গতিকে আমাৰ অপশন এ হ'ব শুদ্ধ উত্তৰ এতিয়া সোয়া নেক্সট কোৱেশ্চনটো আমাক দিয়া আছে যে 9 to the power 6.5 into 3 to the power 3.5 হৰণ 27 to the power 3.5 গলো 3 to the power কোৱেশ্চন মাৰ্ক অৰ্থাৎ কোৱেশ্চন মাৰ্কৰ জাগাত আমাক কিমান হ'ব সুধিছে এতিয়া সোয়া আমাৰ বেস কিমান দিছে সোয়া 3 গতিকে আমি কি কৰিব 27 আমি 3 বনাব লাগিব আৰু 9 টো আমি কি কৰিব লাগিব 3 বনাব লাগিব গতিকে সোয়া 3 স্কয়াৰ মানে আছে 9 6.5 into 3 to the power কিমান হ'ব 3.5 হৰণ 27 আমি কিমান লিখিব পাওঁ সোয়া 3 কিউব 3.5 equal to 3 to the power কোৱেশ্চন মাৰ্ক আহিব এতিয়া সোয়া 2 লগত যদি মই 6.5 মাল্টিপ্লাই কৰো কিমান হ'ব 13.5 13 হ'ব গতিকে 3 to the power কিমান পাম মই সোয়া 13 into 3 to the power 3.5 হৰণ 3 to the power সোয়া 3 লগত যদি মই 3.5 মাল্টিপ্লাই কৰো কিমান পাম সোয়া 10.5
5 পাম আৰু ইয়াত আহিব তোমাৰ 3 টু দি পাৱাৰ কুৱেশ্যন মাৰ্ক গতিকে চোৱা 13 লগত যদি মই 3.5 প্লাস কৰো কিমান পাম চোৱা 3 টু দি পাৱাৰ 16.5 হৰণ 10.5 ইকুৱেল টু মান গতিকে চোৱা ই মাইনাস হ'ব গতিকে মই কিমান পাম চোৱা 16.5 ৰ পৰা যদি মই 10.5 যায় মই কিমান পাম চোৱা 6 পাম আৰু ইয়াত থাকিব তোমাৰ 3 টু দি পাৱাৰ কুৱেশ্যন মাৰ্ক এটা চোৱা 3 যদি মোক কেনসেল হৈ যায় থাকিব কুৱেশ্যন মাৰ্কৰ বদলি মই কিমান পাম চোৱা 6 পাম অৰ্থাৎ যেটো আমাৰ 3 টু দি পাৱাৰ কুৱেশ্যন মাৰ্ক আছিল সেই কুৱেশ্যন মাৰ্কটো জেগাত মোক কিমান আহিব 6 আহিব আৰু 6 হৈছে অপচন সি গতিকে অপচন সি হ'ব আমাৰ কি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে চোৱা 64 টু দি পাৱাৰ p/6 ইনটু 2 to the power 3p plus 1 by 4 to the power p into 2 to the power 1 minus p equal to কিমান আমাক খুদিছে আমি অপচন দিছে আমাক চোৱা 2 to the power p অপচন বি দিছে আমাক 3 to the power p অপচন সি দিছে আমাক 2 to the power 2p অপচন ডি দিছে আমাক 2 to the power 3p এতিয়া চোৱা আমি কি কৰিম বুজে কেটাৰে আমাৰ চোৱা বেস আমি কিমান কৰিম চোৱা 3 কৰি চাম 64 to so আমি কিমান লিখিব পাৰো 2 to the power 6 লিখিব পাৰো আমি 2 to the power 6 আৰু p/6 2 to the power 3p plus 1 by 2 to the power 2p into 2 to the power কিমান হ'ব 1 minus p এতিয়া চোৱা 6 6 কি যাব কাটি যাব আমাৰ থাকিলে 2 to the power p into 2 to the power 3p plus 1 by 2 to the power 2p into 2 to the power 1 minus p এটা সোয়া ইয়াৰ পৰা যদি মই সিম্পলিফিকেশন কৰি চাও মই কি পাম সোয়া যে 2 to the power p লগত যদি মই 3p এড কৰো মই কি পাম সোয়া 4p পাম প্লাস 1 হ'ব ঠিক হেতৰ ইয়াত আহিব সোয়া 2 to the power p plus 1 গটিকে মই সোয়া শেষত কি দেব 2 to the power 4p plus 1 ই উপৰে উলিব লিখি যাব মাইনাস হৈ যাব p minus 1/3 2 to the power যদি 4p পৰা p যায় মই কিমান পাম সোয়া 2 to the power 3p 1 1 কেনসেল হৈ যাব গটিকে মই পালোগে কিমান সোয়া 2 to the power 3p অৰ্থাৎ 2 to the power 3p আমাৰ কোড আছে অপচন ডি আছে গটিকে আমাৰ অপচন ডি হ'ব কি হ'ব সোয়া শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্চন তো সোয়া নেক্সট কোৱেশ্চন তো আমাক দিয়া আছে ইফ m and n are whole numbers such that m to the power n equal to কিমান দিয়ে সোয়া 11 the value of m minus 2 to the power n plus 2 equal to আমাক কিমান পুটিছে সোয়া অপচন দিছে আমাক 169 অপচন বি দিছে 729 অপচন সি দিছে 1000 অপচন ডি দিছে আমাক কিমান সোয়া 140 ফোটা সোয়া আমাক দিয়া আছে কি সোয়া যে m to the power n equal to 11 তো আমি কি হ'ব 11 to the power আমি 1 লিখিব পাৰো যদি আমি কম্পেয়াৰ কৰি চাও m মানে আমাৰ কিমান হ'ব সোয়া 11 আৰু n মানে হ'ব কিমান সোয়া 1 এতিয়া সোয়া আমি যদি m ৰ জাগাত আমি কিমান পাতিম 11 পাতিম আৰু n ৰ জাগাত কিমান পাতিম সোয়া 1 পাতিম গতিকে m মানে হ'ব সোয়া 11 minus 2 n মানে আছে আমাৰ সোয়া 1 plus 2 গতিকে 11 minus 2 হলে কিমান হ'ব 9 1 plus 2 হলে গতিকে সোয়া 9 কিউব মানে হৈছে আমাৰ 7 to 9 গতিকে সোয়া 7 to 9 আছে আমাৰ অপচন বি গতিকে অপচন বি হ'ব আমাৰ কি উত্তৰ শুদ্ধ উত্তৰ ঠিক হেতৰ নেক্সট কোৱেশ্চন তো সোয়া তাত আমাক দিয়া আছে দা ভ্যালু অফ √12 plus √12 plus √12 আমাক দিয়া সোয়া অপচন দিছে আমাক 1 2 3 আৰু 4 এটা সোয়া যদি আমাক √12 ৰ মান থাকে যদি আমি জেনাৰেল পাৰপজত কৰো তেতিয়া হলে আমি কি কৰিম সোয়া যে আমি ধৰি লম যে লেট x = √12 plus 12 plus 12 plus ... এটা সোয়া যদি মই বথ সাইডত স্কয়াৰ কৰি দিম কি হ'ব x² = 12 plus √, মই কিমান পাম সোয়া 12 plus ঠিক আছে 12
প্লাস ৰুট অভাৰ 12 প্লাস ডট 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 যদি মই যে x স্কয়াৰ ইকুয়াল টু কি হ'ব চোৱা 12 প্লাস ইয়াৰ সলনি মই কি লিখিব পাৰো চোৱা x লিখিব পাৰো যদি মই এই x টো এফালে লওঁতে মোক কিমান হ'ব চোৱা x স্কয়াৰ মাইনাস x মাইনাস 12 ইকুয়াল টু 0 এটা চোৱা যদি মই 12 ৰ ফেক্টৰাইজেচন কৰো মই কি পাম চোৱা যে x স্কয়াৰ মাইনাস 4x plus 3x minus 12 equal to 0 ইয়াৰ পৰা যদি মই x কমন লওঁ কি লিখিব চোৱা x minus 4 plus 3 কমন ললে মই কিমান হ'ব চোৱা x minus 4 equal to 0 গতিকে মই কি পাম চোৱা x equal to either মই 4 পাম otherwise x equal to মই কি পাম চোৱা minus 3 পাম ইয়াত চোৱা আমি এটা শৰ্ট ট্ৰিক্স কৰিব পাৰো যদি আমাক যিটো সংখ্যা থাকিব আমাক কিমান আছে চোৱা 12 আমি কি কৰিম চোৱা যদি m into m plus আমি 1 লিখো 12 টো আমি চোৱা কি কৰিব পাৰো যে যদি একে নাম্বাৰ হয় 3 into 3 plus 1 that means আমি কি লিখিব পাৰো 3 into 4 গতিকে আমাৰ চোৱা যিটো আমাৰ ধনাত্মক নম্বৰ আছে আমি সদায় সেইটো লম গতিকে কিমান আছে চোৱা x equal to 4 আমি ইয়াটো কিমান পাইছো চোৱা x equal to 4 গতিকে আমাৰ কি হ'ব যে m plus 1 যিটো ভ্যালু হ'ব সেই ভ্যালুটো হ'ব আমাৰ উত্তৰ গতিকে আমাৰ অপচন কি হ'ব চোৱা অপচন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা আমাক দিয়া আছে যে the product of two numbers are 36 and their difference is 9 what is the sum of the two numbers এটা চোৱা আমি যদি যিটো আমাৰ নাম্বাৰ দিছে সেইটো আমাক কিমান আছে চোৱা 36 এটা চোৱা যদি আমি 36 ক আমি কিমান কিমান লিখিব পাৰো চোৱা 1 আৰু 36 লিখিব পাৰো যদি আমি ফেক্টৰাইজ কৰো আমি লিখিব পাৰো যে 2 18 36 আৰু কি হ'ব চোৱা 3 12 36 লিখিব পাৰো আৰু 4 9 গুণ 36 ঠিক আছে আমি কি লিখিব পাৰো চোৱা 6 6 গুণ 36 লিখিব পাৰো এটা চোৱা আমাক কি কৈছে যে difference is 9 এটা চোৱা আমি যদি এটো নাম্বাৰত চাও 12 আৰু 3 তো সিহঁতৰ ডিফাৰেন্স আমাক কিমান আছে চোৱা 9 যদি মই 12 ৰ পৰা 3 মাইনাস কৰিলো কিমান হ'ব চোৱা 9 হ'ব আৰু আমাক সুধিছে যে what is the sum of the two numbers গতিকে চোৱা যদি মই 12 plus 3 কৰো মই কিমান পাম চোৱা 15 পাম অৰ্থাৎ অপচন বি হ'ব মোৰ ভাগৰ কি উত্তৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা আমাক দিয়া আছে যে 1 by 1 plus m to the power p minus q plus 1 by 1 plus m to the power q minus p equal to what আমাৰ অপচন দিছে 0 2 3 আৰু কিমান আছে চোৱা 1 দিছে এটা চোৱা আমাক ইয়াক আমি প্ৰথমে কি কৰিম চোৱা সিম্পলিফাই কৰিম যদি আমি ইয়াক সিম্পলিফাই কৰো আমি কি পাম চোৱা 1 plus ইয়াক আমি লিখিব পাৰিম কি বুলি চোৱা m to the power p আৰু m to the power q ঠিক হেৰে ইয়াক আমি কি লিখিব পাৰো চোৱা 1 plus m to the power q by m to the power p গতিকে চোৱা ইয়াক যদি আমি লসাগু লওঁ আমি কি পাম চোৱা ওপৰত থাকিলে 1 তলত আমাৰ আহিব m to the power q আৰু m to the power q plus m to the power p ঠিক হেৰে এই পাৰ্টটো পৰা আমাৰ কি আহিব চোৱা 1 by m to the power p plus m to the power q এটা চোৱা ই কি হৈ যাব চোৱা ই উল্টা হৈ যাব গতিকে আমি কি পাম m to the power q by m to the power q plus m to the power p plus m to the power p আৰু ডট থাকিব চোৱা আমাৰ m to the power p m to the power q অৰ্থাৎ আমাৰ যদি লসাগু আমি কি পাম চোৱা m to the power p plus m to the power q আৰু আমাৰ ওপৰত থাকিব m to the power p plus m to the power q অৰ্থাৎ যদি আমি দুটা ক্যান্সেলেশন কৰো আমি কিমান পাম চোৱা 1 পাম অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো কিমান হ'ব চোৱা 1 হ'ব ঠিক হেৰে তাৰ পাছৰ প্ৰশ্নটো আমাক দিছে চোৱা যে if 27 square is added to the square of a number the answer so obtained is 3433 what is the number আমাক অপচন দিছে চোৱা 52 43 67 আৰু 57 এটা চোৱা আমাক কি কৈছে যে এটা স্কয়াৰ নাম্বাৰ লগত যদি আমি
27 স্কয়াৰ এড কৰো আমাৰ নাম্বাৰটো কিমান হ'ব বুলি কৈছে চোৱা 3433 এতিয়া চোৱা আমি যদি কৰি চাও যে x স্কয়াৰ প্লাস 727 স্কয়াৰ যদি কৰিছো আমি কিমান পাম চোৱা 729 পাম আৰু ইয়াত আছে চোৱা 3433 গতিকে যদি মই x স্কয়াৰ হয় কিমান হ'ব 3433 মাইনাস 729 গতিকে মই x ইকুৱেল টু কি পাম চোৱা যে ৰুট ওভাৰ 3433 পৰা যদি মই 729 সাবট্ৰেক্ট কৰো মই কি পাম চোৱা 2704 পাম অৰ্থাৎ 2704 যদি মই বৰ্গমূল উলিয়াও কিমান পাম চোৱা যে 2704 25 হ'ব 204 10 204 অৰ্থাৎ আমি কিমান পাম চোৱা 52 অৰ্থাৎ আমাৰ 52 হ'ব আমাৰ কি হ'ব শুদ্ধ উত্তৰ